হেল্ল' দোস্ত, বুন্দিয়া লাডু কেনেকৈ বনাই পেলাই খাব পাৰিব সহজতে। আৰু চাওক, মই বুন্দিয়া লাডু আজি বনাইছোঁ। ৰেচিপিটো আপোনালোকৰ মাজলৈ দিব বিচাৰিছোঁ। মই প্ৰথমতে পানী অলপ এড কৰি লৈছোঁ। তাৰপিছত 1 কেজি বেচন মই গুলি দিছোঁ। আৰু বেচনটো ইমান ডাঠ নকৰিব আৰু ইমান পাতলা নকৰিব, সিমানটো চাইজৰ বেচনটো প্ৰথমতে গুলি ল'ব লাগে। কাৰণ বুন্দিয়া লাডু বনাই আছোঁ ন, তো বুন্দিয়া বনাবলৈ হ'লে ফেটটো টাইটকৈ মাৰিব লাগিব দেই। লাডু বনাবলৈ হ'লে নৰমকৈ মাৰিব লাগিব। মই এনেকৈ ফুটা ফুটা থকা এখন জালনাত মই দি দিছোঁ। সৰু সৰু ফুটা থকা জালনাত আপোনালোকে বুন্দিয়া লাডুটো মাৰিব। তাৰপিছত এনেকৈ কেৰাহীত ধুনীয়াকৈ দি পেলাই মই মাৰি দিছোঁ। এনেকৈ হাতেদি থপকৈ মাৰি দিলে সৰু সৰু বুন্দিয়া হ'ব, মিহি মিহি বুন্দিয়া হ'ব। কাৰণ লাডু বুন্দিয়াটো আকৌ মিহি হ'ব লাগে। ভিডিঅ'টো একদম শেষলৈকে চালে আপোনালোকে বুজি পাই যাব যে কেনেকৈ বনাব পাৰি। তাৰপিছত মই বনাই দিলোঁ। আৰু এটা হাতে মোবাইল লৈ আছোঁ, এটা হাতে মই দেখাই আছোঁ। অলপমান দিগদাৰ হৈছে। আৰু চাওক, মই উলিয়াই পেলাই দেখাই দিছোঁ বুন্দিয়াটো কিমান মিহি হৈছে, দেখিছে? এনেকৈ মিহি হ'ব। একদম মিহি জালনা আপোনালোকে মাৰ্কেটত পাই যাব, কিনি ল'ব। ধুনীয়াকৈ ঘৰতে বুন্দিয়া লাডু বনাই পেলাই খাব পাৰিব। আৰু এইফালে মই বুন্দিয়াখিনি ধুনীয়াকৈ চাকি পেলাই ৰেডি কৰি ল'লোঁ। ৰেডি কৰাৰ পিছত এতিয়া কি কৰিব লাগিব, ৰস বহাব লাগিব ন। তো ৰসটো কেনেকৈ বহাব লাগিব, মই এটা কেৰাহী বহাই দিছোঁ। কেৰাহীত মই 1 লিটাৰ পানী এড কৰি দিছোঁ। 1 লিটাৰ পানীত 1.5 কেজি চেনি এড কৰিব লাগিব। বুন্দিয়া হ'লে 2.5 কেজি 1 কেজি বেচনত এড কৰিব লাগে। আৰু লাডু হ'লে 1.5 কেজি 1 কেজি বেচনত এড কৰিব লাগে। মই অকণমান বুন্দিয়া কালাৰ দি দিছোঁ, হালধীয়া কালাৰটো অলপ দিব লাগে, তেতিয়া বুন্দিয়াটো দেখিবলৈ সুন্দৰ হয়। তাৰপিছত মই আৰু অলপ কি দিম জানেনে, ৰেড কালাৰ বুলি কয়, অকণমান ৰঙা কালাৰটো একদম হালকা দিলে বুন্দিয়াটো একদম আঁতৰৰ পৰা জিলিকি থাকিব। কাৰণ এইকেইটা কালাৰ মই কেকত ব্যৱহাৰ কৰা হয়, তো সেই গতিকে মই বুন্দিয়া লাডুত ব্যৱহাৰ কৰিছোঁ। দেখিছে, অকণমান মই ৰেড কালাৰটো দি দিলোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি দিলোঁ। মিক্স কৰাৰ পিছত ইয়াক উতলিব দিব লাগিব, ডাঠ হ'ব দিব লাগিব ৰসটো। আৰু লাডু চাওক, এটা বনোৱা ছিষ্টেম আছে। যদি পাতলা ৰসত দিয়ে তেতিয়া লাডুটো বনাব নোৱাৰিব। এনেকৈ ডাঠ কৰি ল'ব লাগিব ৰসটো। ডাঠ কৰাৰ পিছত যেতিয়া বুন্দিয়া ভাজাখিনি ধুনীয়াকৈ এড কৰি দিব। এড কৰাৰ পিছত ধুনীয়াকৈ হিলোৱাৰ পিছত অকণ পানী ওপৰৰ পৰা মাৰি দিব। অকণ যেতিয়া পানীটো ওপৰৰ পৰা মাৰিব ন, তেতিয়া কি হ'ব জানেনে, বুন্দিয়া লাডুটো চেনিখিনি একদম বুন্দিয়াৰ ভিতৰলৈকে সোমাই যাব আৰু লাডুটো ফিনিচিং ধুনীয়া হ'ব। আৰু হাতে যেতিয়া লাডু কৰিব ন, ধুনীয়া হ'ব, মানে আঠা আঠা হ'ব। অলপ হাতে এনেকৈ পানী মিলাই দিব আৰু হিলাই দিব, পানী মিলাই দিব আৰু হিলাই দিব। একদম অভাৰ নহয়, অভাৰ পানীটো নিদিব। একদম এটা হিচাপত পানীটো দি পেলাই ধুনীয়াকৈ এনেকৈ মিক্স কৰি দিব। তেতিয়া লাডুটো জল্দি টাইট হ'ব আৰু জল্দি ফিনিচিং হ'ব। দেখিছে, বুন্দিয়া লাডু এনেকৈ বনাবচোন। এনেকৈ বনালে কি হয়, সময় নালাগে, জল্দি হৈ যাব। য'ত 1 ঘণ্টা লাডু বনাওঁতে সময় লাগিব, এইটো আধা ঘণ্টাতে আপোনাৰ লাডু তৈয়াৰী হৈ যাব। মই আৰু অলপ মাৰি দিছোঁ, কাৰণ টাইট হৈ আছে। হৈছেগৈ আৰু এতিয়া মই কি কৰিম, ইয়াক বাহিৰলৈ নমাই দিম। ৰেডি হৈ গ'ল। এতিয়া মই বাহিৰলৈ নমাই দিলোঁ। ইয়াত এড কৰিছোঁ মগজ, একদম সৰু মগজটো মই এড কৰিছোঁ দেই, ডাঙৰ মগজটো এড কৰা নাই। সৰু মগজটো এড কৰিলে কি হয় জানে, লাডু ওপৰত জিলিকি থাকে। ডাঙৰ মগজটো এড কৰিলে কি হয়, এটা পৰে। সৰুটো মিক্স কৰিলে কেইবাটাও মগজ পৰিব, মানে এটা লাডুত খাবলৈও ভাল লাগিব, চাওঁতেও ভাল লাগিব। বাছ, মোৰ আলু ৰেডি হৈ গৈছে। এতিয়া ইয়াক ধুনীয়াকৈ হাতে গোল কৰিব। চাওক, এইফালে গোল কৰা হৈ গৈছে। আৰু লাডু ৰেচিপিটো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব নাপাহৰিব। আৰু আজিলৈ ইমানতে মই সামৰণি মাৰিছোঁ। নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ইমানতে। জয় আই অসম।